আজি ৰাতিপুৱা আমিও এটা কাম কৰিছো আমেৰিকাৰ সেম এলএলপি এটা গৌৰৱ গগৈ নামতো আমি খুলিছো ইমান সহজে খুলিব পাৰি যে সেম ৰিনিকি বিশ্ব শৰ্মা যেটো খুলিছিলে আজি আমি এটা লগতে আমি কৈ দিছো এটো ফেক বুলি আজি ৰাতিপুৱা আমিও এটা এলএলপি খুলিছো সেম কান্ট্ৰি সেম থিঙত গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি আৰু আপোনালোকে সবে নিজে এটা এটা খুলি ল'ব পাৰে একো পইচাও নালাগে তাতে আজি আমি এটা কোম্পানী খুলিছো ফেক কিন্তু গৌৰৱ এলিজাবেথ 786 সেম ফৰ্মুলা এটো 24 আৱাৰ্ছত পোৰ্টেলত আহি যায় কালি আপোনালোকে এটো চেক কৰিব পাৰিব কিন্তু এটো ফেক হয় কিন্তু একে আৰু তাতে গলে এটো দেখা পাব যেনেকে ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি শিৱৰ নামত খুলিব পাৰি মহাদেৱৰ নামত খুলিব পাৰি কৃষ্ণৰ নামত খুলিব পাৰি তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি সো যোৱাকালি ৰাতি আমি আজি ৰাতিপুৱা আমি এটো খুলিছো গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছো আপোনালোকে সবে নিজৰ নিজৰ নামত খুলি ল'ব পাৰে মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে ইমান এটো মালিক তাত এমাউন্ট নালাগে খালি ৰেজিষ্ট্ৰেচন বাকিখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি বাকিখিনিটো মুখেদিয়ে ক'ব লাগে আজি আমি খুলিলো গৌৰৱ এলিজাবেথ 786 এটো অহাকালি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত দেখুৱাই অহাকালি আপোনালোকে এই কোম্পানী just an hour ago we created Gaurav Elizabeth 786 Limited Liability LIC on this website by paying USD 199 and it should be visible on the website by this evening. তাৰমানে 199 টকা দিলে যাৰ তাৰ নামত তাতে কোম্পানী ফৰ্ম কৰিব পাৰি USD 199 এতিয়া ৰূপম গোস্বামীও নিজৰ নামত এটা খুলি ল'ব পাৰে আপোনালোকে সবেই এই কোম্পানীটো অনলি বাই এন্টাৰিং ডেটা ইউ ক্যান ক্ৰিয়েট বহুত বেছি ডেটা নালাগে বহুত কম ডেটা লাগে ইমেইল আইডি আপোনাৰ ফোন নাম্বাৰ এটা ইমেইল আইডি ফোন নম্বৰ দিয়ে তাত এনেকুৱা কাগজ এখন বনাই ল'ব পাৰি মই সাংবাদিকসকলক অনুৰোধ কৰিম যে এই যদি ৱেবছাইটত যায় ইন্টাৰনেশনাল ক্ৰেডিট কাৰ্ড দি $199 আৰু ৰাফলি 20,000 টকা দিলে যিকোনো মানুহৰ নামতে কোম্পানী খুলিব পাৰি কোম্পানীটা ৰেজিষ্টাৰ কৰিব পাৰি আৰু তাৰ পিছত সেইখন আনি আপুনি লগাই দিয়ক মানুহৰ নামত মোৰ এইটোৱে বেয়া লাগিছে যে তৰুণ গগৈ লৰা ইমান তলত যাব নালাগিছিলে আৰু অহাকালি আমি তেওঁ কম যে গৌৰৱ এলিজাবেথ 786ত 1 লাখ কোটি টকা জমা দিয়া হৈছে and সবে ফৰ্ম কৰিব পাৰে তাতে গৈ মাত্ৰ ইউ হেভ টু পে 20,000 rupees দুবাইৰ প্ৰপাৰ্টি লিষ্টখনত চাব এখনত হোটেল লিখিব নোৱাৰি ওন হোটেল ৰুম নাম্বাৰ তানে হোটেলখন পুৰা নহয় সেই ৰুম নাম্বাৰটোৰহে মালিক ইমান কেঁচা কাম কৰিছে পাকিস্তানী মানুহৰটো বুদ্ধিও মোটা বুদ্ধি না যোনে ডুবাই হোটেল ওন কৰা বুলি লিখা নাই হোটেল ৰুম নাম্বাৰ এটা দি কৈছে এটোৰ মালিক